ব'লা নহ'লে আজি বোলে হৰ্চ ৰাইডিং কৰোঁ। তাৰপিছত ক'ত আছে স্পেচিয়েল প্লেচ এটা। তাই কৈছে যাওঁ জানো, মই বোলো ওলাই আহা। কথা মতে কাম দুইটা ওলাই আহিলোঁ, গৈ প্লেচটো পালোঁ। প্লেচটো পাই চিধাই তাই কুৱেশ্যন কৰিছে তাৰমানে, ৰবাচোন বোলে মানুহ এটা নাই, আৰু ৰবা বোলে ঘোঁৰা ক'ত বোলে। কাৰণ মোৰ মাথাটো তাৰমানে একদম গৰম হৈ গৈছে হা। মই তাক কৈছো তই ঘোঁৰা থাকোঁতে বেলেগ ঘোঁৰা কেলে পৰিছ ন। তই বুকুখন অলপ বিষাই আছে তাৰমানে আজি। তই কালি কি হ'ল, মালটো খাই থাকোঁতে তই গাৰ্লফ্ৰেণ্ডে তাৰমানে সেইটো মানে ফোন কৰিলে, গম পাই থাকিলে না পাখৰি একেলগে মাল খাই আছো বুলি হা। তাই কৈছে কেলা সোনকালে ঘৰলৈ যা খঙতে। তাই উৎপাততে মই 3টা পেক পানী ঢালকে মাৰি পঠাই দিলোঁ তাৰমানে। তই আজি তাৰমানে উশাহটো ল'বলৈ দিগদাৰ পাইছো। তই তাৰমানে গাৰ্লফ্ৰেণ্ডে তাৰমানে কথাবোৰ বুজি নাপায় তাৰমানে, মাথাটো কেতিয়াবা গৰম হৈ যায়। তো ভাল পোৱা বস্তুটো প্ৰত্যেকৰে লাইফত থাকে, কিন্তু যেতিয়া এটা ল'ৰাই এজনী ছোৱালীক সঁচা ভাল পায়, তাইৰ কাৰণে যিকোনো কাম কৰি দিবলৈ ৰেডি থাকে। বছ তাই টাইম মতে দিলেই হয়। গুৰুত্ব চিধাই তাতে শুনাটো মাৰিছেগে হা। কিন্তু এজনী ছোৱালীয়ে এটা ল'ৰাক কেতিয়াও গুৰুত্ব দিব নোৱাৰে, কাৰণ মই ক'লোৱে নহয় অলপ আগত, তেহেঁতৰ ঘৰত যিমান তিল নাথাকে সিমান বয়ফ্ৰেণ্ড থাকে তেহেঁতৰ। আৰু য'ত গুৰুত্ব নাথাকিব তাত ছেক্স থাকিব পাৰে, তাত কিন্তু আণ্ডাৰষ্টেণ্ডিং নাথাকে। আৰু য'ত আণ্ডাৰষ্টেণ্ডিং নাথাকে তাত ফিউচাৰ নাথাকে। কিন্তু আমাৰ ল'ৰাবোৰে কি কয়, জীৱনত বুজি পোৱা এজনী বিচাৰি হাহাকাৰ কৰি ফুৰে। মই সিহঁতক ক'ব বিচাৰো আপুনি ক'তো এনেকুৱা বুজি পোৱা এজনী বিচাৰি নাপায়, উভতাই তেহেঁতকহে আপুনি বুজি পাব লাগিব। তো সেইকাৰণে আমাৰ লাইফত মাহঁতৰ আমাক কোনো হ'ব নোৱাৰে, মা চবতকৈ ওপৰত। মাহঁতে আমাক যিমান বুজি পায় আন কোনো আমাক বুজি পাব নোৱাৰে। কেলে, মই যেতিয়া সৰু আছিলো, মই ইমানে সৰু আছিলো, ইমানে শনি আছিলো, গাত ইমান তিল নাই মোৰ যিমান মাৰৰ চিন আছে। ঘৰৰ প্ৰত্যেকটো চুকে চুকে এডাল এডাল হালোৱা আছে, স্পেচিয়েলি মোৰ কাৰণে। মানে হাতখন দিলে কোবটো মাৰিব পোৱাকে থয় তাৰমানে। নামঘৰ দবা গধূলিয়ে বাজে, এইটো দবা ৰাতিপুৱা শুই উঠাৰ পৰা ষ্টাৰ্ট তাৰমানে। মায়ে গামোচা ফুল মোৰ পিঠিত চাই বাচে প্ৰথম, আগতে মোৰ পিঠিত বাচি লয় তাৰমানে। তো ইমানটো লেভেলৰ মই মানে খটা অসুৰ আছিলো। তাৰমানে গাত ভাল গুণ বুলিবলৈ মোৰ গাত নাছিলে তাৰমানে। আলহী আহিলে মই কেতিয়াবা তাৰমানে অকণমান ঠাণ্ডা হৈ দিছিলো। তাতো আকৌ 2টা ৰিজন আছে। আলহীজনে মানে প্ৰথম ভালৰ ভাল মিঠাইটো মোক দিব, ছেকেণ্ড মোৰ যেতিয়া হাম্বল ৰূপটো দেখি তাৰমানে ঘৰৰ মানুহক শুনাই থৈ যাব ই কিমান ভাল ল'ৰা। তেতিয়া আকৌ মাহঁতৰ মুখখন দেখি যিটো মই সান্তনা লভিছিলো, সেইটো সান্তনা তাৰমানে পৃথিৱীৰ ক'তো নাই তাৰমানে হা। এবাৰ তাৰমানে আমাৰ সৰুতে মোৰ আপাজনী আমাৰ ঘৰলৈ আহিলে, আপাই তাৰমানে মোৰ হাম্বল ৰূপটো দেখি তাৰমানে পুৰা ইমপ্ৰেছ হৈ গৈছে মানে। আপাই কৈছে আইও ইমান ধুনীয়া ল'ৰা, ইমান শান্ত ল'ৰা, ব'লা মোৰ লগত আমাৰ ঘৰত থাকিবা। মইতো ফুল এক্সাইটেড, মই বোলো আৰু বিহুতলী এখন পাই গলো বোলো হা। মই বুলি খালি ক'ব নাপালে, মায়ে পিছফালৰ পৰা মাতিলে, লৈ যা বাপেৰক, 2 দিনমান ঘৰখন শান্তি হ'ব। কিন্তু 3 দিনৰ দিনা যেতিয়া বাপেৰে বিহু দেখাব, নিজে বোলে এখন ঘৰত দি থৈ যাবিহি বোলে। তো মাহঁতে আমাক ইমানটো লেভেলকে বুজি পায় তাৰমানে। কিন্তু সেইদিনা গাৰ্লফ্ৰেণ্ড আৰু গাৰ্লফ্ৰেণ্ডৰ লগৰকেইজনীৰ লগত এটা ট্ৰিপত গ'লো তাৰমানে। সেই গাৰ্লফ্ৰেণ্ডৰ লগৰকেইজনী তাৰমানে মোৰ হাম্বেল ৰূপটো দেখি আৰু সিহঁতৰ প্ৰতি মোৰ কেয়াৰনেছটো দেখি সিহঁতে তাৰমানে ফুল ইমপ্ৰেছ। সেইটো কথাকে তাৰমানে গাৰ্লফ্ৰেণ্ডক শুনাইছে, তই বহুত লাকি, তই এনেকুৱা বোলো বয়ফ্ৰেণ্ড এটা পাইছ। আমাৰ বোলে সেইটো বোলো ভাগ্য নাই, আমাৰ যে এনেকুৱা বয়ফ্ৰেণ্ড এটা থকাহেঁতেন। দিবিনি বোলে বয়ফ্ৰেণ্ডটো 2 দিনমানৰ পৰা। মইতো ফুল এক্সাইটেড, মোৰ লাইফত প্ৰথমবাৰ এনেকুৱা এটা অফাৰ আহিছে মোৰ লাইফত হা। মই বোলো অকে ঠিক আছে, মোৰ পিনৰ পৰাতো হাঁহে বোলো। কিন্তু এতিয়া মোৰ গাৰ্লফ্ৰেণ্ডৰ অকে ক'ব লাগে ন। মইতো বিলিভ আছে যে গাৰ্লফ্ৰেণ্ডে মা নিচিনাকে মোক বুজি পায়, তাই মোক বুজি পায়, তাই য়েছ ক'ব। কিন্তু তাই পাই সেইদিনা বুলি নকলে। সেইদিনা মই বুজি পাইছো মা সমান কোনো হ'ব নোৱাৰে। এনে নকয় নহয়, নদী সমান বব কোন, মা সমান হ'ব কোন। তো আল্টিমেটলি মানে গাৰ্লফ্ৰেণ্ডে আপোনাৰ একো কথা বুজি নাপায়, নিজেতো কনফিউজনত থাকিবই, আপোনাকো কনফিউজন কৰি মাৰিব। ৰাস্তা বলীয়া কুকুৰ এটা যদি আপোনাক কামুৰিবলৈ আহে, এই বস্তুটো আপুনি এক্সপেক্ট কৰিব পাৰিব। কিন্তু গাৰ্লফ্ৰেণ্ডে আপোনাৰ কথা বুজি পাবলৈ সেইটো এক্সপেক্ট কৰিব নোৱাৰিব কেতিয়াও। সেইদিনা গাৰ্লফ্ৰেণ্ডে মোক সুধিছে, দেহা, মই বোলো কোৱা, বোলে তুমি কি কৰি ভাল পোৱা, তোমাৰ হবি কি? মই কৈছো চোৱা, হবি বুলিবলৈ মোৰ বহুত আছে, কিন্তু স্পেচিয়েলি মই হৰ্চ ৰাইডিং কৰি ভাল পাওঁ হা। তাই কৈছে হৰ্চ ৰাইডিং, ৱাও। মই বোলো তুমি কৰি পাইছা? নাই পোৱা, কিন্তু মন এটা আছে, কিন্তু ভয় লাগে। মই বোলো ভয় কৰিবলগীয়া কথা কি আছে? ইনফেক্ট তুমি যেতিয়া কৰিবা বোলো এনজয় কৰিবা বোলো।
ব'লা নহ'লে আজি বোলে হৰ্চ ৰাইডিং কৰোঁ। তাৰপিছত ক'ত আছে স্পেচিয়েল প্লেচ এটা। তাই কৈছে যাওঁ জানো, মই বোলো ওলাই আহা। কথামতে কাম দুইটা ওলাই আহিলোঁ, গৈ প্লেচটো পালোঁ। প্লেচটো পাই চিধাই তাই কুৱেশ্যন কৰিছে তাৰমানে, ৰবাচোন বোলে মানুহ এটা নাই, আৰু ৰবা বোলে ঘোঁৰা ক'ত বোলে। তাৰ মোৰ মাথাটো তাৰমানে একদম গৰম হৈ গৈছে হা। মই তাক কৈছো তই ঘোঁৰা থাকোঁতে বেলেগ ঘোঁৰা কেলে প্ৰয়োজন, আৰু তোক পাখৰিটো মানুহ কেলে প্ৰয়োজন হা। 10 মিনিটমান লাগিলে, তাৰমানে কনফিউজন এটা আছিলে। তাৰপিছত কিন্তু আমি 1 ঘণ্টা হৰ্চ ৰাইডিং কৰিছো তাৰমানে। এতিয়াতো গাৰ্লফ্ৰেণ্ডৰ তাৰমানে হবি হৈ থাকিলে হৰ্চ ৰাইডিং। এতিয়া কিন্তু কাজিয়া লাগিলে মই হৰ্চ ৰাইডিঙৰ কথা মনত পেলাই দিওঁ, দূৰতে কাজিয়া দূৰ হৈ যায় তাৰমানে। আৰু এনেও গাৰ্লফ্ৰেণ্ডবোৰক কিয় কাজিয়া লাগিলে মনাবলৈ একেবাৰে ইজি। প্ৰথম দুটামান চৰি কৈ দিয়ক না, তাৰপিছত ক'ব লাগে যে তোমাক খং কৰিলে তোমাক কিন্তু বলিউডৰ এক্টৰ নিচিনা লাগে, চাপ'জ কৈ দিয়ে অচ্যুত জোৰা নিচিনা লাগে বুলি। তাৰপিছত লভ ইউ, তাৰপিছত লভ ইউ দেখা, লভ ইউ শুন কৈ দিয়ক বছ। আৰু এনেও ছোৱালীবোৰে তাৰমানে তাৰিফত বোকা হৈ থাকে, চবেই সিহঁতক তাৰিফ কয়। আমাৰ ল'ৰাখিনিকে কোনো তাৰিফ নকৰে। তাৰিফটো গুলি কথা, বেয়াকে কৈ থৈ যায় মুখত। সেইকাৰণে ল'ৰাই কি কয়, প্ৰথম বেলেগে কোৱাৰ আগত নিজৰ তাৰিফটো কৰিবলগীয়া হয় তাৰমানে। এতিয়া মোৰ ক্ষেত্ৰতে ভগৱানে মোৰ ফিনিচিংটো অকমান বেয়াকে দিলে, তাৰমানে ব্ৰাইটনেছটো দিব থাকি গ'ল। সেইকাৰণে বেলেগে বেয়াকে আগত নিজকে নিজে কৰিলো তাৰমানে, তই ধুনীয়া কেলা। উপায় নাই, বেলেগে বাদ দিয়, মোৰ ঘৰৰ মানুহে মোক বেয়াকে কয়। মই যেতিয়া জন্ম হৈছিলো ফাদাৰে মোক দেখি বেহুচ, ইটো কি ইমান কোলা, না ই মোৰ হ'ব নোৱাৰে হা। তেতিয়া মই তাৰ ফাদাৰক কৈছো কি মোৰ হ'ব নোৱাৰে, মই বোলো আপোনাৰ বগা তেজৰ ৰিজাল্ট মই বোলো হা। আৰু 1 মিনিট মোক প্ৰি প্লেনিং কৰি জন্ম দিয়া নাই নহয় ফিনিচিং ভাল আহিবলৈ, ধেমালি পৰিণিতিহে মই হা। এতিয়াহে মই বগা বাৰ ভাগৰ ফেয়াৰ লাভলী ক্ৰীমটো গৈ নহলে আগতে তাৰমানে ভাত বনোৱা চৌত অলপখন মোৰ মাজত বেছি পাৰ্থক্য নাছিলে তাৰমানে। সৰুতেতো মোৰ নামেই পৰি গৈছিলে কোলাগুটি বুলি। মাক সুধো যেতিয়া, মোক বোলো মোক কি খাই জন্ম দিছিলে, সঁচা কথা কৈছো কোলা কচু খাইছিলি ন বোলো। তেতিয়া আকৌ মায়ে আকৌ ৰিপ্লাই এটাই দিছিলে, তই কলে বেয়া পাবি, তোক খালি তোক জন্ম দিয়া নাছিলো নহয় বোলে, ট্ৰেইনৰ আলিপাহে তোক উঠাই আনিছিলো। আৰু যেতিয়া এইটো কথা কয় মোৰ তাৰমানে মনটো বহুত বেয়া লাগি যায় তেতিয়া তাৰমানে। কেলে টিভিত দেখি থাকো উঠাই অনা বস্তুবোৰ অবৈধ, বৈধ নহয়। আৰু তাতে আকৌ আমাৰ অসমীয়া কথা এষাৰ আছে, সেইটো শব্দ এটা আছে জহৰা। নিজকে নিজে তাৰমানে জহৰা ফিল হয় তাৰমানে। তাতে আকৌ দাদাহঁতে কনফাৰ্ম কৰি দে তই আমাৰ নহয়, তই জহৰাই, তই বেলেগ হৈ। তাৰ পিছতহে যেতিয়া গম পাইছো, যেতিয়া যে ফাদাৰে যে ৰঙা তেজ বগা কৰি মাৰ পেটত সুমিয়াই দিয়াৰ পিছৰ পৰিণতি মই বুলি। আৰু সেইটো মই বহুত অকৰা আছিলো তাৰমানে। সেইটো মই যদি ছোৱালী কাৰোবাক সেন্দুৰ দি দিয়া বুলি গম পাওঁ তাৰমানে তাই প্ৰেগনেন্ট হৈ যাব বুলি জানো তাৰমানে। আৰু টিভিত দেখি থাকো যে বিয়াখন পাতে, ঘৰলে আনে ফুল দুপা এনেকে লগাই দিয়ে, তাৰ 2 নম্বৰৰ পিছত প্ৰেগনেন্ট। মইতো ট্ৰাই কৰিছো ফণ্টক হ'ব বা এজনীক 3 বাৰ মান বাপেকে হোৱা খাত। তেতিয়া কি জানো আৰু, তেতিয়াতো টিভি চিভি নাই, এইবোৰ আছলি ক্লাইমেক্স নেদেখুৱাই টিভিত। এতিয়াহে মোবাইল আছে, এতিয়াহে আছলি ক্লাইমেক্সবোৰ চাইছো আমি, চাই বুজি পাইছো। তেতিয়ানো আমি ছেক্স কি বস্তু আমি বুজিয়ে নাপাওঁ। 8-9লৈকে যদি আমাৰ নুনুৱে দাক নাখায়, আৰু নুনু দাং খালে আমি থাপকে মাৰি মুতিব লাগিছিলে, আমি মুতি আহোংগে হা। কি হয় তেতিয়া তাৰমানে কেতিয়াবা মুতিব লাগিলে বিচনা কেতিয়াবা ৰাতি মুতি দিওঁ, পিছদিনাটো মাহঁতে গোটেইটো গাঁৱত ৰজনজনাই দিয়ে যে বিচনাত মুতিলে বুলি। সেইবাৰ এবাৰতো তোৰ কাৰণে চব পইচা কাটি পেলাব লৈছিলো হা। পিছতে যেতিয়া ফাদাৰ নিচিনাকে ৰঙা তেজ বগা কৰি উলিয়াইছে, তাৰ পিছতে বুজিছো না পিকচাৰ আভি বাকী হে, খতম নেহি হুৱা হে। নহলেতো আজি সেইবোৰ কথা বুজি পোৱা ফণ্টকত যোৱাই হৈ থাকিলোহেঁতেন। তেতিয়া লক্ষ্য মূৰত ৰঙা নকৰি বেলেগৰ ৰঙা কৰা হলতে। সেইটো সময়ত আমি তাৰমানে অঘাইতং আছিলো, অসভ্য নাছিলো তাৰমানে। কিন্তু অঘাইতঙৰ ক্ষেত্ৰত বহুত আগবঢ়া আছিলো। তেতিয়া তাৰমানে তুলসীক মুতি দিছিলো এবাৰ মই, জ্বলি থকা তুলসী। কাৰণ গধূলি সময় ভোক লাগে, ফ্ৰণ্টত মাহ প্ৰসাদ লাডু পৰি থাকে। ঘৰত সুধিছো যে দে খাওঁ, কৈছে না ভগৱানক প্ৰথম দি লওঁ। মই বোলো ভগৱান নাই এতিয়া, মোক প্ৰথম দি ল, এইটো ভগৱানৰ প্ৰথমটো দি ল। নিদিয়ে, কেলা তহঁতিহে নিদিয়, ৰহ দিলো মুতি। তাৰ পিছত কিন্তু ভগৱানক লগ পালো, লৰাদুলিত পৰি 2 দিন মুতিব নোৱাৰা হৈছিলো। তেতিয়াবা বিশ্বাসটো সোমাই গল তাৰমানে, ভগৱান আছে বুলি। আৰু তাৰমানে মই বিশ্বাস যেতিয়া মোক সোমাই যায় এবাৰ মোৰ ক্ষেত্ৰত,
মই তাৰমানে একদম অন্তৰত লৈ লওঁ আগতে মই পঢ়াৰ ক্ষেত্ৰত বহুত গাধা আছিলো তাৰমানে তামাম গাধা মই একে 2 হয় বুলি গম পাইছিলো একে 11 হয় বুলি মই গম পোৱা নাছিলো তাৰমানে ইমান পৰ্যন্তলৈকে মই গাধা আছিলো তাৰমানে কিন্তু মই ফৰ্মুলা এটা পাই গলো চোকা হোৱা আমাৰ এবাৰ খুৰাই তাৰমানে চাদা মলি আছিলে মই চাদা খোৱা তেতিয়া দেখিব নোৱাৰো তাৰমানে মই চাদা কিলে খায় কি খাই ভাল পায় তেতিয়া খুৰাই কৈছে কি ভাল পাওঁ তই নুসুধিবি কিয় খাওঁ সেইটো সুধ বোলে মই বোলো কিয় খায় ছাৰ চাদাটো ব্ৰেইনৰ কাৰণে বহুত ভাল যিয়ে নেখায় চাদা সি গাধতকৈ গেধা এই যে কথাষাৰ ক'লে মই অন্তৰত লৈ ললো তাৰপিছত মই মেট্ৰিক হাই ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন লগাই দিলো চাদা খাই সেইকাৰণে মই এতিয়া কওঁ কোনোবা যদি পঢ়াত গাধা আজিৰ পৰা আপুনি চাদা খোৱা ষ্টাৰ্ট কৰি দিয়ক চাব ৰিজাল্ট দুদিনৰ আগত আপোনাৰ ফ্ৰণ্টত থাকিব এতিয়াতো মই মহাশিৱৰাত্ৰিত মই কি কৈছো মই নতুন ফৰ্মুলা এটা মই এতিয়া পাই গৈছো এতিয়াতো অসমত ট্ৰেণ্ডিঙত চলি আছে UPSC APSC হা যোনে যোনে প্ৰিপাৰেচন কৰিছে মই সিহঁতক ক'ব বিচাৰো আপোনালোকে আজিৰ পৰা দিনটোত এবাৰ গাঞ্জা খোৱা ষ্টাৰ্ট কৰি দিয়ক চাব চব ডিষ্ট্ৰেকশ্যন নাইকিয়া হৈ যাব আপোনাৰ শিকোৱা এখন কিতাপ পঢ়িলে 3খন কিতাপৰ আপোনাৰ ব্ৰেইন সোমাব আপোনাৰ ব্ৰেইনত চ' মইতো সেইটো ফৰ্মুলা মই ইউজ কৰিবলৈ গৈ আছো এতিয়া তো আল্টিমেটলি তাৰমানে লাইফত ছাকচেছ হ'বলৈ ফৰ্মুলা আপোনাৰ প্ৰয়োজন হ'বই তাৰমানে এতিয়া কাৰোবাৰ আছে নি ফৰ্মুলা বেলেগ ফৰ্মুলা মোক নালাগে এতিয়া এটা ফৰ্মুলাই লাগে ছোৱালীক বুজিবা ফৰ্মুলাটো আৰু সেইটো মই জানো প্ৰত্যেকটো ল'ৰাকে লাগে কাৰণ আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ গাত কেইটা তিল আছে আপুনি গম পাব কিন্তু তাইৰ দিলত কেইটা সোমাইছে আপুনি ক'ব নোৱাৰে বয়স বাঢ়ি আহিছে এতিয়া হা বিয়া পতা বয়স হ'ল বয়স বাঢ়ি অহাৰ লগে লগে এটা কথা এটা কওঁ আমাৰ নিচিনা চিংগুল ল'ৰাবোৰ বয়স বাঢ়ি অহাৰ লগে লগে চবৰে তাৰমানে এটাই কুৱেশ্যন প্ৰতিটো মুখতে বিয়া কেতিয়া পাতিবি তাতে যদি গাঁৱৰ প্ৰত্যেকটো ল'ৰা লগৰ ল'ৰা যদি বিয়া পাতি আজৰি হয় তেতিয়াতো ক'বই নালাগে ওলাওঁতে সময়তে ওচৰৰ বৰকেইজনী আপোনাৰ মাথাটো খাই পেলাই আপোনাৰ বিয়া কেতিয়া পাতিবি কেলা মইহে গম পাইছো ছোৱালী এজনী ভাগত পোৱা নাই দে আছে যদি তোৰ ভনীয়ে দে সেইদিনা ওলাই গলো ওচৰৰ বৰকেইজনী মোক কৈছে তাৰমানে যে সন্তোষ বোলে বিয়াখন পতা ভাল ছোৱালীজনী চাই বয়সো হ'ল নহয় হা তেতিয়া মই তেহেঁতক কৈছো চাওক বৌ প্ৰথম কথা মোৰ বয়স বেছি হোৱা নাই চুইট 18 হৈছো কালি পৰহি মই পিহনি আহিছোহে হা তাতে বোলো গাঁওখনত আপদে বিপদে বোলো এটা আধা ছাগলী প্ৰয়োজন তেতিয়া বেলেগত বিচাৰি যাবলৈ প্ৰয়োজন নাই হ'ব কেতিয়াবা দৰকাৰ হলে মোৰ বেছি ডিমাণ্ড নাই আপেল 1 কেজি কল 1 দিলে হ'ব মই চাৰ্ভিচটো দি দিম